নমস্কাৰ সিডবি এমএসএমই সংবাদ অনুষ্ঠানলৈ আপোনালোক আটাইকে আন্তৰিক আদৰণি জনাইছো আজি আমাৰ এই শৃংখলাৰ নৱম খণ্ড বিষয়বস্তু হৈছে উদ্যোগিক সন্থা আৰু সহযোগিতাৰ শক্তি যেতিয়া এটা এমএসএমইয়ে অকলে কাম কৰে তেতিয়া তাৰ পৰিসৰ সীমিত হৈ থাকে কিন্তু যেতিয়া একেটা এমএসএমইয়ে কোনো নেটৱৰ্কৰ অংশ হৈ পৰে তেতিয়া ইয়াৰ ব্যৱসায়িক দৃষ্টিভংগী সলনি হৈ যায় আজি অনুষ্ঠানত আমি এই পৰিৱৰ্তনৰ বিষয়ে বিতংভাৱে বুজি ল'বলৈ চেষ্টা কৰিম জানিব পাৰিম যে উদ্যোগিক সন্থা আৰু ইণ্ডাষ্ট্ৰি এছ'চিয়েশ্যন আচলতে কি এই সন্থাৰ সৈতে জড়িত হ'লে এমএসএমই সমূহে কি লাভ পাব পাৰে লগতে আপোনালোকক DIA অৰ্থাৎ দিয়া ইনিচিয়েটিভৰ বিষয়ে জনাম মই অমিত আৰোৰা আৰু দূৰদৰ্শনৰ ষ্টুডিঅ'ত উদ্যোগিক সন্থা সন্দৰ্ভত আলোচনা কৰিবলৈ স্বাগতম জনাইছো ডক্টৰ মিলিন্দ কামলেক নমস্কাৰ নমস্কাৰ আপুনি ডিকিৰ প্ৰতিষ্ঠাপক অধ্যক্ষ দিল্লীত ইণ্ডিয়ান চেম্বাৰ অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰিৰ 3 দশক ধৰি আপুনি উদ্যোগশীলতাৰ সৈতে জড়িত হৈ আছে আৰু সমাজলৈ আগবঢ়োৱা আপোনাৰ অৱদানৰ বাবে ভাৰত চৰকাৰে আপোনাক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছে ডক্টৰ মিলিন্দ আপুনি বিগত 2 দশক ধৰি ডিকি নামৰ এটা ঔদ্যোগিক প্ৰতিষ্ঠান চলাই আছে পোনপ্ৰথমে আমাৰ দৰ্শকসকলক আপুনি জনাওক উদ্যোগিক সন্থা আচলতে কি MSME সমূহে একেলগ হৈ এটা সংগঠন বা অৰ্গেনাইজেশ্যন গঢ়ি তোলে আৰু ইয়াৰ জৰিয়তে যিসকল সৰু সৰু উদ্যোগী বা MSME আছে তেওঁলোকৰ বাবে এটা সহায়কাৰী ব্যৱস্থা বা ছাপোৰ্ট ছিষ্টেম হিচাপে এই সংস্থাবোৰে ভূমিকা পালন কৰে গতিকে ই এটা অতি ভাল মঞ্চ MSME সমূহৰ সমস্যাবোৰ সমাধান কৰাৰ বাবে অনুষ্ঠানটো চাই থকা MSME উদ্যোগীসকলৰ মনলৈ যদি প্ৰশ্ন আহে যে মই কিয় উদ্যোগিক সন্থাৰ অংশ হ'ব লাগে ইয়াৰ বহুত বেনিফিটছ আছে বহুত লাভ আছে যেতিয়া আপুনি কোনো উদ্যোগিক সংস্থাৰ সৈতে জড়িত হয় যি এটা নেটৱৰ্কিঙৰ প্ৰয়োজন হয় এটা MSMEৰ বাবে আটাইতকৈ উত্তম মঞ্চ হৈ পৰে এই উদ্যোগিক সংস্থাসমূহ ইয়াৰ ফলত ব্যৱসায়ৰ প্ৰসাৰ তথা নেটৱৰ্কিঙৰ ক্ষেত্ৰত বহুত ডাঙৰ লাভ হয় যদি আপুনি অকলে ব্যৱসায় কৰে তেন্তে আপোনাৰ ব্যৱসায়ৰ বিকাশ নহ'ব বা এটা সীমিত পৰিসৰতহে বিকাশ হ'ব যেনে ধৰক যদি আপুনি আপোনাৰ ব্যৱসায়টোক আৰু অধিক ডাঙৰ কৰিব বিচাৰে দীৰ্ঘম্যাদী কৰিব বিচাৰে তেন্তে আপুনি এটা ডাঙৰ নেটৱৰ্কৰ সৈতে জড়িত হ'বই লাগিব এই নেটৱৰ্কৰ সৈতে জড়িত হ'লে আপুনি নতুন ধাৰণা লাভ কৰিব যেনে বজাৰখন কেনেকৈ চলি আছে বজাৰলৈ কি নতুন প্ৰযুক্তি আহিছে আৰু চৰকাৰৰ নতুন নিয়ম নীতিবোৰ কি এই আটাইবোৰ তথ্য লাভ কৰিব আৰু MSME সমূহক প্ৰদান কৰা এই উপযুক্ত মঞ্চখনেই হৈছে উদ্যোগিক সংস্থা ইয়াৰ দ্বাৰা MSME সমূহ যথেষ্ট লাভান্বিত হ'ব আহক তেন্তে জানো উদ্যোগিক সন্থাসমূহনো কি আৰু ইয়াৰ সৈতে জড়িত হ'লে MSME সমূহে কি লাভ পায় উদ্যোগিক সন্থা এক আনুষ্ঠানিক মঞ্চ য'ত MSME সমূহে শৃংখলাবদ্ধভাৱে সহযোগিতা কৰে ই MSME সমূহক এটা শক্তিশালী সামূহিক ইক'চিষ্টেমৰ অংশ কৰি তোলে এই সন্থাসমূহে নীতি সমৰ্থনৰ লগতে পৰীক্ষণ যৌথ মেলা আৰু উমৈহতীয়া আন্তঃগাঁথনি আদিৰ দৰে ব্যৱসায়িক পদক্ষেপসমূহৰ জৰিয়তে MSMEক সহায় কৰে সন্থাসমূহে MSME সমূহক নেটৱৰ্কিং সেৱা প্ৰদান কৰি আৰু বজাৰ সুবিধা লাভৰ ক্ষেত্ৰত এক সহজ আৰু সুসংগঠিত পথ দেখুৱায় কিন্তু ইয়াত আপোনালোকৰ লগত এটা পৰ্যবেক্ষণ শ্বেয়াৰ কৰিব বিচাৰিম যেতিয়া আমি বাহিৰৰ পৰা MSME খণ্ডটোলৈ চাওঁ তেতিয়া আমাৰ এনে লাগে যেনে এই খণ্ডটো খুব এনাৰ্জেটিক আৰু ডাইনামিক কিন্তু এই ইক'চিষ্টেমটোক আৰু যেতিয়া আমি গভীৰভাৱে বুজিবলৈ চেষ্টা কৰোঁ ক'ৰবাত অনুভৱ হয় যে ইয়াৰ সম্পদসমূহ খণ্ডিত হৈ আছে দৰদাম কৰাৰ ক্ষমতা বা আলোচনা কৰাৰ যোগ্যতাও কম আৰু তথ্যও সকলোৰে ওচৰলৈ সমানে যোৱা নাই গতিকে এইটো কোৱা যুগুত হ'ব নেকি যে MSME খণ্ডৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হৈছে ইয়াৰ খণ্ডিতকৰণ হয় এই ফ্ৰেগমেণ্টেশ্যনেই হৈছে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আৰু সেইবাবেই এই যি উদ্যোগিক সংস্থা আছে ই এক সেতুৰ ভূমিকা পালন কৰে যেনে ধৰক চৰকাৰে নতুন নীতি বনাই আঁচনি প্ৰস্তুত কৰে কাৰ কাৰণে MSME সমূহৰ বাবে আৰু সেই MSME সমূহ যদি খণ্ডিত হৈ থাকে তেন্তে ইয়াৰ প্ৰভাৱ তেওঁলোকৰ বিকাশৰ ওপৰত পৰে আমাৰ দেশত MSME সমূহৰ যি শ্ৰেণীবিভাজন কৰা হৈছে সেয়া হ'ল মাইক্ৰ স্মল আৰু মিডিয়াম এণ্টাৰপ্ৰাইজ আৰু এই তিনিওটাৰে সুকীয়া প্ৰত্যাহ্বান আছে যিটো মাইক্ৰ এণ্টাৰপ্ৰাইজ হয় তাৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হ'ল বৰ্তি থকাটো সেইকাৰণে কাৰ্যবাহী মূলধন বা ৱৰ্কিং কেপিটেলৰ সমস্যা হয় বজাৰত নিজৰ উপস্থিতিৰ সমস্যা হয় গতিকে তেওঁলোক তাতেই আবদ্ধ হৈ থাকে দ্বিতীয় যিটো শ্ৰেণী হয় সেয়া হ'ল স্মল এণ্টাৰপ্ৰাইজ তেওঁলোকৰ বাবে বৰ্তমানৰ প্ৰত্যাহ্বান হৈছে প্ৰযুক্তি গ্ৰহণ কৰাটো প্ৰযুক্তিৰ বিষয়ে তেওঁলোকে জানে কিন্তু একত্ৰীকৰণত তেওঁলোক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে আৰু যিটো মিডিয়াম এণ্টাৰপ্ৰাইজ আছে তেওঁলোকৰ ওচৰত সম্পদ আদি সকলো উপলব্ধ থাকে
গতিকে তেওঁলোকৰ অট'মেশ্যনৰ ক্ষেত্ৰত প্ৰত্যাহ্বান থাকে আৰু ৰপ্তানিৰ ক্ষেত্ৰতো প্ৰত্যাহ্বান থাকে। গতিকে এইবোৰ বিভিন্ন শ্ৰেণীৰ বেলেগ বেলেগ প্ৰত্যাহ্বান। গতিকে এই যি ফ্ৰেগমেণ্টেশ্যন আছে, যেতিয়া তেওঁলোকে কোনো ঔদ্যোগিক সংস্থাৰ সৈতে সংযোগ স্থাপন কৰে, তেতিয়াহে তেওঁলোকে এটা ডাঙৰ নেটৱৰ্ক লাভ কৰে, যাৰ দ্বাৰা তেওঁলোকৰ সামগ্ৰীসমূহ বজাৰলৈ নিবলৈ বা বাণিজ্যিক সংযোগ স্থাপন কৰিবলৈ সুবিধা হোৱাৰ লগতে লাভান্বিত হয়। যেতিয়া এজন উদ্যোগিক সন্থাৰ সৈতে জড়িত হয়, কেনেকৈ এটা সন্থাই নিশ্চিত কৰে যে তেওঁলোকৰ বাবে এই উদ্যোগিক সন্থা এক সুৰক্ষিত আৰু সুসংগঠিত মঞ্চ? যেতিয়া ব্যৱসায় এক স্থবিৰ অৱস্থালৈ আহে, অৰ্থাৎ ধৰি লওক ব্যৱসায়ৰ বিকাশ ৰৈ গৈছে, তেতিয়া উদ্যোগীজনৰ অনুভৱ হয় মই কাৰোবাৰ লগত জড়িত হোৱা উচিত। আৰু যেতিয়া তেওঁ এই মঞ্চখনলৈ আহে আৰু বিভিন্ন ব্যৱসায়ৰ মানুহ লগ পায়, তেতিয়া তেওঁ লাহে লাহে এই সমগ্ৰ ব্যৱস্থা আৰু প্লেটফৰ্মৰ সৈতে সংযোগ স্থাপন কৰিবলৈ আৰম্ভ কৰে আৰু এটা বৃহৎ নেটৱৰ্কৰ অংশ হৈ পৰে। আপুনি ভাবেনে আজিৰ সময়ত সকলো উদ্যোগীয়ে এইটো কথা বুজি পোৱাটো দৰকাৰ নেকি যে কলাবৰেশ্যন এটা বিকল্প নহয়, এয়া নেচেচিটি? হয়, নিশ্চয়। আজিকালি যি ধৰণৰ প্ৰতিযোগিতা চলিছে, যি ধৰণৰ ডিজিটেলকৰণ হৈছে আৰু এতিয়া যি AI আগমন ঘটিছে, এই আটাইবোৰলৈ চাই প্ৰতিজন উদ্যোগীয়ে অনুভৱ কৰিবলৈ লৈছে যে আমি অকলশৰীয়াকৈ ব্যৱসায় চলাব নোৱাৰোঁ। এই অনুভৱ এতিয়া মানুহৰ মাজত নিশ্চয়কৈ হৈছে। অৰ্থাৎ MSME ইক'চিষ্টেমে বুজি পোৱাটো জৰুৰী যে আইচলেশ্যন নহয়, ইণ্টিগ্ৰেশ্যনহে তেওঁলোকৰ মূল আধাৰ হোৱাটো উচিত। এতিয়া আমি এটা চমু বিৰতিলৈ ৰ'ম আৰু বিৰতিৰ পিছত জানিম যেতিয়া এটা MSME এটা উদ্যোগিক সন্থাৰ সৈতে জড়িত হয়, তেতিয়া কষ্ট, ৰেভিনিউ আৰু ৰিস্কৰ দিশৰ পৰা তেওঁলোকে কি প্ৰফিট লাভ কৰে। লগ পাম বিৰতিৰ পিছত। भारत की MSMEs हमारी अर्थव्यवस्था की असली ताकत है, लेकिन आगे बढ़ने के लिए समय पर वर्किंग कैपिटल सबसे जरूरी है। पेश है सिडबी डिजिकैश, MSMEs के लिए तेज, पारदर्शी और पूरी तरह डिजिटल वर्किंग कैपिटल समाधान। पूरी तरह ऑनलाइन प्रक्रिया के जरिए पाएं कार्यशील पूंजी सीमा और पूंजी सावधि ऋण, रोजमर्रा की जरूरतों, कच्चा माल, जरूरी ऑर्डर्स या मौजूदा लिमिट ट्रांसफर के लिए 10 लाख से 5 करोड़ तक की फंडिंग। सिडबी डिजिकैश, आसान, स्मार्ट और डिजिटल फर्स्ट वर्किंग कैपिटल भारत की MSMEs की प्रगति के लिए। सिडबी MSME को समझता है। अगर आप हॉस्पिटैलिटी या सर्विस बेस्ड MSMEs चलाते हैं और अपनी जगह को अपग्रेड करना चाहते हैं, तो ग्रोथ का रास्ता है सिडबी का मोर। ये स्कीम खास तौर पर हॉस्पिटैलिटी, हेल्थ केयर, वेयर हाउसिंग और ऑर्गेनाइज्ड रिटेल जैसे सेक्टर्स के लिए डिजाइन किया गया है। अब चाहे इंटीरियर अपग्रेड करना हो या इक्विपमेंट और फर्नीचर, सिविल वर्क हो या फिर लाइट एसेट्स, इन सब के लिए पाए सही फाइनेंस। 5 करोड़ रुपए तक का टर्म लोन, CGTM SE गारंटी कवरेज, बेहतर इंटरेस्ट रेट्स और 8 साल तक का फ्लेक्सिबल रीपेमेंट। सिडबी MSMEs को समझता है, इसलिए मोर सिर्फ लोन नहीं, ग्रोथ का रास्ता है। আপুনি চাই আছে কাৰ্যসূচী সিডবি MSME সংবাদ, য'ত আজি আমি ঔদ্যোগিক সন্থাসমূহৰ ওপৰত গুৰুত্ব দিছোঁ। ডক্টৰ কামলে, যদি কোনোবা MSMEৰ গৰাকী হয়, তেওঁ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত 3টা ফেক্টৰৰ ওপৰত বহুত নিৰ্ভৰ কৰে: কষ্ট অপ্টিমাইজেশ্যন, ৰেভিনিউ এক্সপানশ্যন আৰু ৰিস্ক ৰিডাকশ্যন। যদি সেই MSMEটোৱে কোনো ঔদ্যোগিক সন্থাৰ অংশ হয়, তেন্তে সন্থাই এই 3টা কাৰকৰ ক্ষেত্ৰত কি পৰিৱৰ্তন আনিব পাৰে? এইটো বহুতেই গুৰুত্বপূৰ্ণ যিকোনো ব্যৱসায়ৰ বাবে। সৰ্বপ্ৰথমে ব্যয়। এতিয়া এই ব্যয় কেনেকৈ হ্ৰাস কৰিব? ধৰক মই এজন স্বতন্ত্ৰ MSME আৰু মই বজাৰৰ পৰা সামগ্ৰী ক্ৰয় কৰি আছোঁ। কিন্তু এই যি ক্ৰয় কৰাৰ প্ৰক্ৰিয়া, সেয়া যদি আমি এটা সংস্থাৰ সৈতে জড়িত হৈ কৰোঁ, তেন্তে সংস্থাই এটা ডাঙৰ গোট গঠন কৰি বজাৰৰ সৈতে লেনদেন কৰে। ফলত এক ভাল বা সুলভ মূল্যত সেই সামগ্ৰী বা কেঁচামাল লাভ কৰিব পাৰি। যেতিয়া তেওঁলোক ইয়াৰ সৈতে জড়িত হয়, বজাৰত দৰদাম কৰিব পাৰে, তেওঁলোকৰ দৰদামৰ ক্ষমতা বাঢ়ি যায়। দ্বিতীয়তে হ'ল লজিষ্টিক। শ্বিপিং অৰ্থাৎ সামগ্ৰী কঢ়িওৱাৰ খৰচ আজিৰ যুগত বহুত গুৰুত্বপূৰ্ণ। যদি মই অকলে মুম্বাইৰ পৰা দিল্লীলৈ মোৰ সামগ্ৰী পঠিয়াই আছোঁ, তেন্তে সেয়া সম্ভৱপৰ বা লাভজনক নহ'ব পাৰে। কিন্তু যদি তাত 10জন লোক থাকে আৰু এটা কণ্টেইনাৰতে 10জন লোকৰ সামগ্ৰী পঠিওৱা হয়, তেন্তে খৰচটো ভগাই ল'ব পৰা যায়।
গতিকে ইয়াৰ দ্বাৰা লজিষ্টিকৰ ক্ষেত্ৰতো সুবিধা লাভ কৰিব পাৰি। গতিকে আমি এইটো ক'ব পাৰোঁ যে যেতিয়া MSME কোনো ঔদ্যোগিক সন্থাৰ সৈতে জড়িত হয় তেতিয়া তেওঁলোকৰ এটা সামূহিক পৰিচয় গঢ়ি উঠে। তেওঁলোকে ৰিটেইলাৰৰ পৰা বাক বায়াৰ হৈ পৰে। হয় হয়, আৰু পাইকাৰী ক্ৰেতা হোৱাৰ বাবে তেওঁলোকৰ বুজাবুজি বা দৰদাম কৰাৰ ক্ষমতা বৃদ্ধি পায়। আৰু ঔদ্যোগিক সংস্থাই দুয়োকে আত্মবিশ্বাস প্ৰদানো কৰে ক্ৰেতা আৰু যোগানকাৰীক। এয়াটো হ'ল কষ্ট অপ্টিমাইজেশ্যনৰ কথা। আৰু যদি মই দ্বিতীয় কথাটোলৈ আহোঁ, ৰেভিনিউ এক্সপানশ্যন, সেই ক্ষেত্ৰত ইণ্ডাষ্ট্ৰিয়েল এছ'চিয়েশ্যনে MSME কেনেকৈ সহায় কৰে? চাওক, প্ৰতিজন উদ্যমীয়ে তেওঁ নিজৰ ব্যৱসায় বৃদ্ধি কৰাৰ চেষ্টাত থাকে, যাক আমি মাৰ্কেট লিংকেজেছ বুলি কওঁ, আৰু ইয়ে আপোনাৰ ৰাজহ বৃদ্ধি কৰে। গতিকে আজিৰ তাৰিখত এটা মই ক'লোঁ ঔদ্যোগিক সংস্থাৰ নেটৱৰ্কিং, তাৰ পৰা এটা সুবিধা হয়। দ্বিতীয় যিটো সেইটো হ'ল গভৰ্ণমেণ্ট মাৰ্কেট প্লেচ, জেম। আজিৰ দিনত এইখন চৰকাৰৰ এখন অতি ডাঙৰ প্লেটফৰ্ম হৈ পৰিছে, য'ত দেশৰ বহুতো MSME পঞ্জীয়নভুক্ত হৈছে এই জেমৰ জৰিয়তে। ONDC যি আছে, এই ONDCৰ মাধ্যমেৰে আপুনি তাত পঞ্জীয়নভুক্ত হ'ব পাৰে। আৰু ইয়াত অন্তৰ্ভুক্তিৰ যি প্ৰক্ৰিয়া সেয়া বহুত গুৰুত্বপূৰ্ণ। এজন স্বতন্ত্ৰ ব্যক্তিয়ে এয়া বুজি নাপাবও পাৰে, কিন্তু ঔদ্যোগিক সংস্থাই তেওঁলোকক ইয়াৰ বাবে সহায় কৰে। জেম বা ONDCত অন্তৰ্ভুক্ত হ'বলৈ সহায় কৰে, যাতে তেওঁলোক বজাৰৰ সৈতে সংযোজিত হৈ থাকিব পাৰে। কিন্তু ইয়াৰ উপৰিও যদি মই বজাৰত এক্সপৰ্টৰ কথা কওঁ, তাতো জানো এই সন্থাসমূহৰ যথেষ্ট সহায়ক পৰিগণিত হয়? বহুত। ৰপ্তানিৰ ক্ষেত্ৰত চাওক, যিজন ক্ৰেতা তেওঁ বাহিৰত ক'ৰবাত থাকে, গতিকে আপোনালোক দুয়োৰে মাজত যি বিশ্বাসৰ কাৰক সেয়া ৰপ্তানিৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ। আৰু এই বিশ্বাসৰ কাৰক তেতিয়াহে আহে যেতিয়া কোনোবা এটা ঔদ্যোগিক সংস্থা মাজত থাকে। যদি দুয়োৰে মাজত কিবা ইছ্যু হয়, তেন্তে সংস্থাই তাত ভূমিকা পালন কৰে। হয়, আৰু ডাক্তৰ মিলিন্দ, সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত তৃতীয়টো ডাঙৰ কাৰক হ'ল ৰিস্ক ৰিডাকশ্যন। তেনে ক্ষেত্ৰত ঔদ্যোগিক সন্থাই MSMEক কেনেকৈ সহায় কৰে? এই ঔদ্যোগিক সংস্থাসমূহে প্ৰকৃত অংশীদাৰীসকলৰ সৈতে মিলি আৰু তেওঁলোকে মিলি বিভিন্ন কাৰ্যসূচী পালন কৰে, কেম্প আয়োজন কৰে সজাগতাৰ, তাৰ জৰিয়তে সহায় কৰা হয়। কিয়নো বৰ্তমান প্ৰযুক্তিয়ে ব্যৱসায়িক ক্ষেত্ৰত এক ডাঙৰ পৰিৱৰ্তন আনিছে, গতিকে সংস্থাই MSMEক সেই প্ৰযুক্তিগত সহায় আগবঢ়ায়। আহক আমি এবাৰ গোটেই কথাখিনি চমুকৈ আলোচনা কৰোঁ যে যেতিয়া MSMEসমূহ ঔদ্যোগিক সন্থাৰ সৈতে জড়িত হয়, তেতিয়া কেনেকৈ তেওঁলোকে আপোনাৰ ব্যৱসায়ত ৰিয়েল ভেলু সংযোজন কৰে। উদ্যোগসমূহে MSME আৰু চৰকাৰৰ মাজত এক বিশ্বাসযোগ্য সম্পৰ্ক গঢ়ি তোলে, যাৰ ফলত তৃণমূল পৰ্যায়ৰ প্ৰত্যাহ্বানসমূহ সঠিক কৰ্তৃপক্ষৰ ওচৰলৈ যায়। এই সন্থাসমূহে নীতিগত পোষকতাৰ জৰিয়তে MSMEসমূহে মুখামুখি হোৱা ব্যৱহাৰিক সমস্যাসমূহ সমাধান কৰাত সহায় কৰে। সন্থাসমূহে নেটৱৰ্কিং বা সম্পৰ্ক স্থাপনৰ সুযোগ প্ৰদান কৰে, যাৰ ফলত নতুন অংশীদাৰিত্ব আৰু ব্যৱসায়িক সুযোগ লাভ কৰিব পাৰি। প্ৰশিক্ষণ কাৰ্যসূচী, কৰ্মশালা আৰু জ্ঞান আদান প্ৰদানৰ জৰিয়তে MSMEসমূহৰ কাৰ্যক্ষমতা ক্ৰমাগতভাৱে উন্নত হৈ থাকে। আপোনালোকে চাই আছে CBA MSME সংবাদ, য'ত প্ৰতিটো উদ্যোগৰ কাহিনী একোটা অনুপ্ৰেৰণা হৈ পৰিব। আজি আমি আপোনালোকক দেখুৱাম টেকমাৰ্ক ইণ্ডাষ্ট্ৰীৰ কাহিনী। আহকচোন জানো এই ব্যৱসায়টোৱে কেনেকৈ কলাবৰেশ্যনৰ শক্তিক আঁকোৱালি লৈ নিজৰ সপোনবোৰক ঊৰ্ধ্বগামী কৰিলে। ভাৰতৰ মেনুফেকচাৰিং বা উৎপাদন খণ্ডটো কেৱল মেচিন, সঁজুলি আৰু প্ৰডাকশ্যন লাইনৰ কাহিনী নহয়। ই হ'ল সেই লাখ লাখ MSMEৰো কাহিনী, যিয়ে নিজৰ পৰিশ্ৰম, দক্ষতা আৰু উদ্যোগী মনোভাৱেৰে দেশৰ ঔদ্যোগিক বিকাশক গতি প্ৰদান কৰে। কিন্তু বৰ্তমানৰ পৰিৱৰ্তিত ঔদ্যোগিক পৰিৱেশত সফলতা কেৱল আপুনি কি উৎপাদন কৰে তাৰ ওপৰতে নিৰ্ভৰ নকৰে, বৰঞ্চ আপুনি কিমান সোনকালে শিকে, নিজক সলনি কৰে আৰু সুযোগসমূহৰ সৈতে সংযুক্ত হয় তাৰ ওপৰতো নিৰ্ভৰ কৰে। কোয়ম্বাটুৰৰ টেকমেক ইণ্ডাষ্ট্ৰিয়েলছৰ যাত্ৰাও ঠিক তেনেকুৱাই, নিৰন্তৰ শিক্ষণ, ক্ষমতা নিৰ্মাণ আৰু বিকাশৰ এক কাহিনী। 2012 চনত প্ৰতিষ্ঠা হোৱা শ্ৰী কুমাৰাভেলু আৰু শ্ৰীমতী অভিলাষা দামোদৰনৰ এই অংশীদাৰী প্ৰতিষ্ঠানখনে ফেৰাছ CNC কম্পোনেণ্টছ প্ৰডাকশ্যনৰ জৰিয়তে, য'ত অভিলাষা ডাঙৰীয়ানী এই প্ৰতিষ্ঠানখনৰ চালিকা শক্তি হৈ পৰিছিল। আনহাতে শ্ৰী কুমাৰাভেলুৱে ব্যৱসায়ৰ বিকাশ আৰু ঔদ্যোগিক সংযোগ এই দুয়োটাতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। আৰম্ভণিতে টেকমেক ইণ্ডাষ্ট্ৰিয়েলছৰ সম্পূৰ্ণ মনোযোগ
গুণগত মান, গ্ৰাহক আৰু উৎপাদনৰ ওপৰত আছিল। কিন্তু ব্যৱসায় বৃদ্ধি পোৱাৰ লগে লগে তেওঁলোকে বুজি পালে যে অকলে সকলো কথা শিকা আৰু কৰাটো সম্ভৱ নহয়। উদ্যোগৰ সৈতে জড়িত হোৱা আৰু অন্যান্য ব্যৱসায়সমূহৰ অভিজ্ঞতাৰ পৰা শিকাটো টেকমেকৰ বিকাশৰ যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ পৰে। টেকমেকৰ সম্প্ৰসাৰণৰ সময়ছোৱাত এটা গুৰুত্বপূৰ্ণ শিক্ষা আছিল এই যে পৰিৱৰ্তিত ঔদ্যোগিক পৰিৱেশত সহযোগিতামূলক দৃষ্টিভংগী, ঔদ্যোগিক অভিজ্ঞতা আৰু সঠিক নেটৱৰ্ক বিকাশৰ দিশ নিৰ্ধাৰণ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শ্ৰী কুমাৰাভেলু কনফেডাৰেশ্যন অৱ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰীৰ জ'নেল কাউন্সিলৰ সৈতেও জড়িত হৈ আছে। এনেধৰণৰ মঞ্চসমূহে MSME-সমূহক কেৱল নেটৱৰ্ক গঢ়াৰ সুযোগেই নিদিয়ে, বৰঞ্চ জ্ঞানৰ আদান প্ৰদান, সমন্বয়ৰ পৰা শিকা আৰু ঔদ্যোগিক অন্তৰ্দৃষ্টিৰ জৰিয়তে পৰিৱৰ্তিত ব্যৱসায়িক পৰিৱেশটোক অধিক ভালদৰে বুজি পোৱাত সহায় কৰে। উদ্যোগ সন্থাসমূহৰ সৈতে জড়িত হোৱা আৰু নিয়মীয়া আদান প্ৰদান বা বাৰ্তালাপত লিপ্ত হোৱাটোৱে আমাক ভৱিষ্যতৰ প্ৰয়োজনীয়তাসমূহ কি হ'ব পাৰে আৰু আমি আমাৰ ব্যৱসায়টোক কোনটো দিশত আগুৱাই লৈ যাব লাগে সেয়া বুজাত সহায় কৰিছিল। এই সহযোগ আৰু সমৰ্থনৰ জৰিয়তে টেকমেকে নিৰন্তৰ শিক্ষণ আৰু আধুনিকৰণৰ ওপৰত নিজৰ গুৰুত্ব বজাই ৰাখিলে, লগতে এডভান্স CNC টেকন'লজি গ্ৰহণ কৰাৰ দিশত আগবাঢ়ি গ'ল, য'ত পৰিশুদ্ধতা, গতি আৰু একেধৰণৰ উৎপাদনৰ পুনৰাবৃত্তিৰ ক্ষমতা এই তিনিওটাই পূৰ্বতকৈ উন্নত হৈ পৰিল। এতিয়া টেকমেকে কেৱল যন্ত্ৰৰ বিভিন্ন অংশই উৎপাদন নকৰে, বৰঞ্চ এক বিশ্বাসযোগ্য ইঞ্জিনিয়াৰিং পাৰ্টনাৰ হিচাপে গঢ়ি উঠিছে। ঔদ্যোগিক অভিজ্ঞতা, বজাৰৰ বুজাবুজি আৰু সামৰ্থ্যৰ বৃদ্ধিয়ে টেকমেকক নতুন সুযোগসমূহ অন্বেষণ কৰাৰ আত্মবিশ্বাস প্ৰদান কৰিলে। যেতিয়া আমাৰ আত্মবিশ্বাস বাঢ়ি গ'ল, তেতিয়া আমি নতুন বজাৰৰ সন্ধান কৰিবলৈ আৰম্ভ কৰিলোঁ আৰু আজি ৰপ্তানি আমাৰ প্ৰধান লক্ষ্য হৈ পৰিছে। আজিৰ তাৰিখত টেকমেক ইণ্ডাষ্ট্ৰিয়েলছ কেৱল এটা গ্ৰ'য়িং MSME নহয়, বৰঞ্চ ই এক ক্ৰমবিকাশমান প্ৰতিষ্ঠান হৈ পৰিছে, যিয়ে প্ৰতিদিনে নিজকে অধিক উন্নত কৰি তুলিছে। বৰ্তমান সময়ত MSME-সমূহৰ বাবে সহযোগিতা বা পাৰ্টনাৰশ্বিপ কেৱল নেটৱৰ্কিং কৰাৰ মাজতে সীমাবদ্ধ হৈ থকা নাই, ই শিক্ষণ, উদ্ভাৱন আৰু বিকাশৰ এক গুৰুত্বপূৰ্ণ আধাৰ হৈ পৰিছে। মই সকলো MSME-ক ক'ব বিচাৰোঁ যে উদ্যোগ জগতৰ সৈতে জড়িত হৈ থকাটো অত্যন্ত গুৰুত্বপূৰ্ণ বিকাশৰ বাবে। আনৰ অভিজ্ঞতাৰ পৰা শিকা, বুজি পোৱা আৰু তাৰ পৰা লাভান্বিত হোৱাটো অত্যন্ত আৱশ্যক। আৰু যেতিয়া দক্ষতা, অভিজ্ঞতা, প্ৰযুক্তি আৰু সহযোগিতা একেলগে আহে, তেতিয়া ব্যৱসায়টোৱে কেৱল বিকাশেই নকৰে, বৰঞ্চ বিশ্ব দৰবাৰত প্ৰতিযোগিতা কৰাৰ সামৰ্থ্যও বিকশিত কৰে। ইয়াৰ ফলত নতুন সম্ভাৱনাসমূহৰ দুৱাৰ খোল খাই যায়, যিয়ে MSME-সমূহক এক নতুন উচ্চতাত উপনীত হোৱাত শক্তি প্ৰদান কৰে। এই পৰিৱৰ্তন তেতিয়াহে সম্ভৱ যেতিয়া কোনো প্ৰতিষ্ঠানে প্ৰতিযোগিতাৰ ঊৰ্ধত উঠি সহযোগিতাক আঁকোৱালি লয়। ডক্টৰ মিলিন কি যে এক সফল কাহিনী। হয়, ই এটা এক্সিলেণ্ট ছাকচেছ ষ্টৰী। কেনেকৈ এটা MSME এটা উদ্যোগী সংস্থাৰ সৈতে জড়িত হ'ল আৰু সেই সংস্থাটোৰ পৰা যি সমৰ্থন পালে তাৰ ফলতেই ই নিজৰ বাবে কেনেকৈ এক বিকাশৰ পথ তৈয়াৰ কৰি ল'ব পাৰিলে। একেবাৰে সঁচা। অনুষ্ঠানত এতিয়া সময় হৈছে এটা চুটি বিৰতিৰ পিছত আপোনালোকক জনাম DIA ইনিচিয়েটিভ ডেভেলপমেণ্ট অফ ইণ্ডাষ্ট্ৰী এছ'চিয়েশ্যনৰ বিষয়ে। আহি আছোঁ। अरे राजेश कैसे आना हुआ? यहाँ से गुजर रहा था, सोचा आपसे मिल लूं। बैठो। वाह प्रसाद, हम दोनों ने एक साथ शुरू किया था, लेकिन आपने तो बहुत तरक्की कर ली। 2 पहियों में आई सफलता इनके पास। हाँ, एक पहिया है अपनी मेहनत और दूसरा है बैंक की सहायता। बैंक की सहायता? बैंक कई तरीके से सहायता करता है, हाँ। पर उसके लिए अपने अपने व्यवसाय को रजिस्टर करना होगा और अपना बही खाता सही रखना होगा, तो बैंक आसानी से हमारी सहायता कर सकता है। लो आनंद जी, आपका पेमेंट कर दिया। ओह, ऑनलाइन पेमेंट? हाँ, डिजिटल का जमाना है, आसान है और रिकॉर्ड भी रहता है। छोटी छोटी बातों का ध्यान रखेंगे तभी तो तरक्की का दरवाजा खुलेगा। जिनका बही खाता है सही, तरक्की करे वही। RBI कहता है, बनो जानकार, बढ़ाओ व्यापार। চিডবি MSME সংবাদ অনুষ্ঠানত আজি আমি উদ্যোগ সন্থাসমূহৰ ওপৰত আলোচনা কৰি আছোঁ। আমাৰ সৈতে আছে ডিকিৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ডক্টৰ মিলিন কামলে। ডক্টৰ মিলিন, মই আপোনাৰ পৰা দিয়া ইনিচিয়েটিভৰ বিষয়ে জানিব বিচাৰিম। ডেভেলপমেণ্ট অফ ইণ্ডাষ্ট্ৰিয়েল এছ'চিয়েশ্যন, এই প্লেটফৰ্মটোনো কি? এইখন অতি গুৰুত্বপূৰ্ণ প্লেটফৰ্ম,
প্ৰায় আমাৰ দেশৰ 105টা উদ্যোগ সংস্থা এই প্লেটফৰ্মৰ সৈতে জড়িত হৈ আছে। এই প্লেটফৰ্মখনত নেটৱৰ্কিং আছে, জ্ঞানৰ আদান প্ৰদান আছে, যিবোৰ ষ্টেণ্ডাৰ্ড প্ৰেক্টিচেছ আছে সেইবোৰ আলোচনা তথা ভাগ বতৰা হ'ব পাৰে। তেনেহ'লে ইয়াৰ লগত এই দিয়া পৰ্টেলটো যিটো এক ডিজিটেল B2B পৰ্টেল, ইয়াত উদ্যোগ সংস্থা আৰু MSME দুয়োটা পক্ষই পঞ্জীয়ন কৰিব পাৰিবনে? হয় হয়, ইয়াৰ ওপৰত দুয়োপক্ষই পঞ্জীয়ন কৰিব পাৰিব, লগতে নিজৰ তথ্যসমূহ শ্বেয়াৰ কৰিব পাৰিব। প্ৰকৃততে এইখন এখন শ্বেয়াৰ্ড প্লেটফৰ্ম য'ত তথ্যৰ আদান প্ৰদান কৰিব পাৰি। অৰ্থাৎ যদি দেশৰ যিকোনো প্ৰান্তত MSME সমূহ একগোট হৈ উদ্যোগ সংস্থা গঠন কৰে, ইয়াৰ সৈতে সংযোগ হোৱাৰ বাবে তেওঁলোকৰ মাজত কানেক্টিভিটি বহুত বাঢ়ি গৈছে। হয় হয়, এই প্লেটফৰ্মখনে বহুত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। ঠিক আছে, তেনেহ'লে আহক এতিয়া জানো যে দিয়া প্লেটফৰ্মখনে MSME সমূহক কেনেকৈ সহায় কৰে। দিয়া হৈছে এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ পদক্ষেপ যিয়ে উদ্যোগসমূহক আৰ্থিকভাৱে স্বাৱলম্বী, পেছাদাৰীভাৱে পৰিচালিত আৰু ডিজিটেলভাৱে সক্ষম কৰি তোলে। ইয়াৰ অধীনত সংস্থাসমূহক আন্তঃগাঁথনি, প্ৰশিক্ষিত সম্পদ আৰু প্ৰাৰম্ভিক কাম কাজৰ বাবে সহযোগিতা প্ৰদান কৰা হয়, যাতে তেওঁলোকে MSME সমূহক উন্নত সুযোগ সুবিধা প্ৰদান কৰিব পাৰে। DIA ইণ্ডাষ্ট্ৰী পৰ্টেলটোৱে এটা ডিজিটেল মঞ্চৰ দৰে কাম কৰে, য'ত নেটৱৰ্কিং, জ্ঞানৰ আদান প্ৰদান আৰু সমস্যা সমাধানৰ সুবিধা পোৱা যায়। ইয়াৰ দ্বাৰা MSME সমূহে নেশ্যনেল ইক'ছিষ্টেমৰ সৈতে জড়িত হোৱাৰ আৰু নতুন সুযোগ লাভ কৰাৰ সুবিধা পায়। DIA উদ্যোগ সংস্থাসমূহক সবলীকৰণ কৰে, যাৰ ফলত MSME সমূহে এক পৰিকল্পিত আৰু কাৰ্যকৰী সহযোগিতা লাভ কৰিবলৈ সক্ষম হয়। তেন্তে আমি জানিব পাৰিলোঁ যে আজিৰ যুগত ইণ্ডাষ্ট্ৰিয়েল এছ'চিয়েশ্যন এক গাঁথনিগত প্ৰয়োজনীয়তা। কিন্তু ডক্টৰ মিলিন, প্ৰতিটো সংস্থাই জানো প্ৰভাৱশালী হয়? ইয়াৰ পৰিচালনা কেনেকুৱা হোৱা উচিত? এইটো বহুত গুৰুত্বপূৰ্ণ। চাওক, ইণ্ডাষ্ট্ৰিয়েল এছ'চিয়েশ্যন গঠন কৰিবলৈ প্ৰমোটাৰসকলৰ মাজত উৎসাহ থকাটো বহুত দৰকাৰী। উৎসাহটো হ'ল তেওঁলোকে যিটো খণ্ডক প্ৰতিনিধিত্ব কৰিব বিচাৰিছে সেই খণ্ডটোৰ বিষয়ে এক গভীৰ জ্ঞান থকা উচিত। তেওঁলোকৰ এই বুজাবুজি থাকিব লাগিব যে MSMEৰ মূল সমস্যাবোৰ কি, প্ৰত্যাহ্বানসমূহ কি, আৰু সেইবোৰ আমি ক'ত সমাধান কৰিব পাৰোঁ। এইটো বহুত গুৰুত্বপূৰ্ণ সেই এছ'চিয়েশ্যনটো চলাই নিবলৈ। ইয়াৰ আভ্যন্তৰীণ পৰিচালনা শক্তিশালী হ'ব লাগিব আৰু আপুনি কোৱাৰ দৰে MSMEৰ প্ৰয়োজনীয়তাসমূহ বুজি পাব লাগিব। হয়, কাৰ্যালয় থকাটো অতি প্ৰয়োজনীয়। ঠিক আছে, সেই অফিচত থকা সহায়কাৰী কৰ্মচাৰীসকল জনা বুজা লোক হ'ব লাগিব। ধৰক আপোনাৰ ওচৰলৈ এজন MSME সদস্য আহিছে আৰু তেওঁ কিবা সহায় বিচাৰিছে, তেন্তে তেওঁৰ প্ৰশ্ন বা সমস্যাসমূহ আপোনালোকে সমাধান কৰিব লাগিব। সঠিক তথ্য যোগান ধৰাটো অতি গুৰুত্বপূৰ্ণ আৰু তাৰ বাবে এটা পৰিচালন গাঁথনি থাকিব লাগে। তাৰ বাবে প্ৰথমতে আপুনি ট্ৰাষ্ট এক্টৰ অধীনত পঞ্জীয়ন কৰিব পাৰে বা ছ'চাইটিজ ৰেজিষ্ট্ৰেশ্যন এক্টৰ অধীনত পঞ্জীয়ন কৰিব পাৰে, অথবা MCA ৱেবছাইটত গৈ ছেকশ্যন 8 কোম্পানী হিচাপেও পঞ্জীয়ন কৰিব পাৰে। যেনে ক্লাষ্টাৰৰ ক্ষেত্ৰত হ'লে ক্লাষ্টাৰ ছ'চাইটিজ ৰেজিষ্ট্ৰেশ্যন, এনে বহুতো উপায় আছে। আপুনি কোনটো অঞ্চলৰ ক'ৰ আৰু কোন ধৰণৰ উদ্যোগ বা MSMEক প্ৰতিনিধিত্ব কৰিব বিচাৰে সেইটো চিনাক্ত কৰি আপুনি এই গাঁথনিত প্ৰথমতে পঞ্জীয়ন কৰিব লাগিব। কিন্তু ডক্টৰ মিলিন, মই যদি মহিলাৰ দ্বাৰা পৰিচালিত সংগঠন বা গ্ৰাম্য অঞ্চলৰ MSMEৰ কথা কওঁ, তেন্তে ইণ্ডাষ্ট্ৰিয়েল এছ'চিয়েশ্যনৰ প্ৰভাৱ তেওঁলোকে ঢুকি পাইছেনে? হয়, এইটো তেওঁলোকৰ মাজলৈকেও গৈ পাইছে। এতিয়া আপুনি চালে দেখিব যে প্ৰতিখন জিলা পৰ্যায়তে একোখনকৈ ইণ্ডাষ্ট্ৰিয়েল এছ'চিয়েশ্যন আছে। 1, 2, 3, 4। হয়, মহিলাৰ দ্বাৰা পৰিচালিত ইণ্ডাষ্ট্ৰিয়েল এছ'চিয়েশ্যন কম আছে। হয়, বহুত কম আছে, মই সেইটো স্বীকাৰ কৰোঁ। আৰু অনুষ্ঠানত এতিয়া সময় হৈছে দৰ্শকৰ প্ৰশ্নোত্তৰ শিতানৰ। আপোনাৰ মনত থাকিব চাগে চিডবি MSME সংবাদৰ যোৱা খণ্ডটোৰ অৰ্থাৎ 8ম খণ্ডৰ মূল বিষয়বস্তু আছিল পলিচি এৱাৰনেছ অফ MSMEs। আপোনালোকৰ প্ৰতিক্ৰিয়া আমাৰ হাতত পৰিছেহি, তাৰ বাবে বহুত বহুত ধন্যবাদ। লগতে প্ৰশ্নও আহিছে যিবোৰ আমি অনুষ্ঠানত অন্তৰ্ভুক্ত কৰিব বিচাৰিম। আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ অনলাইন মাধ্যমৰ জৰিয়তে আমাৰ সৈতে সংযোজিত হৈছে শ্ৰী ৰাকেশ চাবৰা ডাঙৰীয়া, সভাপতি ফেডাৰেশ্যন অফ ইণ্ডিয়া MSMEৰ পৰা। ৰাকেশ ডাঙৰীয়া, নমস্কাৰ। নমস্কাৰ। প্ৰথম প্ৰশ্নটো পানীপথৰ সঞ্জীৱ মালহোত্ৰা ডাঙৰীয়াৰ। তেওঁৰ এটা বস্ত্ৰ উদ্যোগ আছে। তেওঁৰ প্ৰশ্নটো হ'ল, মই চৰকাৰী আঁচনিবোৰক সদায় এককালীন লাভ হিচাপেহে চাইছিলোঁ। লোন পাই গ'লোঁ, ছাবচিডি পাই গ'লোঁ, কাম শেষ। কিন্তু এই খণ্ডটো চোৱাৰ পিছত মই অনুভৱ কৰিলোঁ যে এই পলিচি লং টাৰ্মৰ অংশীদাৰ হ'ব পাৰে।
প্ৰেক্টিকেলি মই স্কিমসমূহ লং টাৰ্ম ডেভেলপমেণ্টৰ টুল হিচাপে কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ? সঞ্জীৱ ডাঙৰীয়া, প্ৰথমতে আপুনি যেতিয়াই চৰকাৰৰ কোনো আঁচনি বা নীতিৰ কথা চিন্তা কৰিব তেতিয়াই নিজৰ ব্যৱসায়ৰ বাবে এটা ৰোডমেপ প্ৰস্তুত কৰি ল'ব। হ্ৰস্বম্যাদী দীৰ্ঘম্যাদী লক্ষ্য থাকিব লাগে। কোনটো দিশত আগবাঢ়িব বিচাৰে সেইটো আপুনি নিশ্চিত কৰিব লাগিব। সেই অনুসৰি নীতি বাছনি কৰক, আঁচনি বাছনি কৰক। তেতিয়া সেই আঁচনিসমূহে ব্যৱসায়ৰ প্ৰতিটো পৰ্যায়তে আপোনাৰ সংগী হ'ব আৰু আপোনাৰ উন্নতিৰ ক্ষেত্ৰত বহুত সহায়ক হ'ব। ৰাকেশ ডাঙৰীয়া, পৰৱৰ্তী প্ৰশ্নটো পুনেৰ পৰা মহেশ কুলকাৰ্ণী ডাঙৰীয়াৰ। তেওঁৰ এটা ইঞ্জিনিয়াৰিং ইউনিট আছে। তেওঁ সুধিছে, মই এতিয়া চৰকাৰী আঁচনিৰ বাবে আবেদন কৰাৰ কথা ভাবি আছোঁ। সেয়ে মই জানিব বিচাৰোঁ যে সাধাৰণতে MSME-সমূহে চৰকাৰী সাহায্য লওঁতে কেনেধৰণৰ ভুল কৰে আৰু যিবোৰ ভুল এৰাই চলাটো আবেদন কৰাৰ সমানেই গুৰুত্বপূৰ্ণ। চাওক, ভুলৰ কথা ক'বলৈ গ'লে আপুনি নিজকে এনেদৰে প্ৰস্তুত কৰক। প্ৰথমে আপুনি নিজৰ এটা ৰোডমেপ তৈয়াৰ কৰক আৰু সেই ৰোডমেপ অনুসৰি একেবাৰে কম, অৰ্থাৎ 1, 2 বা 3টা আঁচনিৰ বাবেহে আবেদন কৰক। আৰু যেতিয়া আপুনি সেই আঁচনিৰ ধন লাভ কৰিব তেতিয়া সেই ধনখিনি বৰ সাৱধানেৰে ঠিক সেই কামতে খৰচ কৰক যিটো আপুনি আপোনাৰ প্ৰজেক্টত দেখুৱাইছিল। ইয়াৰ পিছত যাৱতীয় সকলো নিয়ম কানুন আৰু আইনী প্ৰক্ৰিয়া মানি চলি সেইবোৰৰ আপুনি সঠিকভাৱে ৰিপৰ্ট দাখিল কৰক। আজিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি অনলাইন মাধ্যমৰ জৰিয়তে দৰ্শকৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ বাবে ৰাকেশ চাওৰা ডাঙৰীয়া, আপোনাক অশেষ ধন্যবাদ। থেংক ইউ ভেৰি মাছ। ধন্যবাদ অমিত ডাঙৰীয়া। আপুনি যদি সংবাদৰ অংশ হ'ব বিচাৰে তেন্তে আপুনি আমালৈ ইমেইল কৰিব পাৰে। আমাৰ ইমেইলৰ ঠিকনাটো নোট কৰিব, samvad@sidbi.in। আপোনাৰ কি ধাৰণা হয় যে দেশে দেখা আত্মনিৰ্ভৰশীল ভাৰতৰ সপোন বাস্তৱায়িত কৰাত ইণ্ডাষ্ট্ৰিয়েল এছ'চিয়েশ্যনসমূহে এক অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰিবনে? হয়, নিশ্চয়কৈ। চাওক, আত্মনিৰ্ভৰ ভাৰতৰ যি সপোন আমাৰ সকলোৰে সন্মুখত ৰখা হৈছে সেয়া এক বৃহৎ সপোন। যেনে MSME হ'ল আমাৰ দেশৰ উদ্যোগ খণ্ডৰ ৰাজহাড় আৰু এই MSME-সমূহক সঠিক দিশ দেখুওৱা, সঠিক বজাৰ সংযোগ কৰি দিয়া আৰু চৰকাৰী সাহায্য প্ৰদান কৰাৰ ক্ষেত্ৰত ইণ্ডাষ্ট্ৰিয়েল এছ'চিয়েশ্যনসমূহে এক অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব, যাৰ ফলত দেশ আত্মনিৰ্ভৰ ভাৰত বা বিকশিত ভাৰত হৈ উঠিব। অনুষ্ঠানৰ শেষত আপোনালোকক জনাওঁ যে সিডবি MSME সংবাদৰ পৰৱৰ্তী খণ্ড 10ম খণ্ডৰ মূল বিষয়বস্তু কি হ'ব। মহিলা উদ্যমিতাৰ ওপৰত আমি গুৰুত্ব প্ৰদান কৰিম। জানিব পাৰিম যে কেনেকৈ মহিলা উদ্যমিতাই MSME খণ্ডত কেনেকৈ উন্নয়ন আৰু পৰিৱৰ্তন আনিছে। আপোনালোকক জনাই থওঁ যে MSMEৰ সৈতে জড়িত বিভিন্ন দিশসমূহ আমি আপোনালোকৰ ওচৰলৈ লৈ আহোঁ দূৰদৰ্শনৰ জৰিয়তে প্ৰতি মাহৰ 2য় আৰু 4ৰ্থ শনিবাৰে সন্ধিয়া 7 বজাত। আজি আমাৰ অনুষ্ঠানলৈ আহি ইণ্ডাষ্ট্ৰিয়েল এছ'চিয়েশ্যনৰ ভূমিকাৰ ওপৰত আলোচনা কৰাৰ বাবে ডক্টৰ মিলিন্দ কামলে আপোনাক অশেষ ধন্যবাদ। থেংক ইউ ভেৰি মাছ।